Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি এই ভিডিওটোৰ যোগেৰে মই ক্লাছ 12 ৰ কেমিষ্ট্ৰিৰ চেপ্টাৰ নাম্বাৰ 1 ৰ এটা ইনটেক্স কুৱেশ্যন 1.3 ডিসকাস কৰিবলৈ লৈছো। আৰু এই কুৱেশ্যনটোত একচুয়ালি দুটা কুৱেশ্যন মাৰ্জ হৈ আছে আৰু এই কুৱেশ্যনটো মোলাৰিটি কনসেপ্টৰ পৰা আহিছে। সো যিসকলে এই ভিডিওটো চাই আছা মই এক্সপেক্ট কৰিম যে তোমালোকে অলৰেডি মোল কনসেপ্টটো আৰু মোলাৰিটিৰ কনসেপ্টটো ক্লিয়াৰ কৰি থৈছা। দুইটা কনসেপ্টে আমাক লাগিব এই কুৱেশ্যনটো কৰিবৰ কাৰণে। So, প্ৰথম পাৰ্টটোত আছে যে 30 গ্ৰাম অফ কোবাল্ট নাইট্ৰেট হেক্সাহাইড্ৰেট ইন 4.3 লিটাৰ অফ সলিউশন। তাৰ মানে সেই সলিউশনটোৰ মোলাৰিটি আমি উলিয়াব লাগে। ক্যালকুলেট দা মোলাৰিটি অফ ইচ অফ দা ফলোইং সলিউশন বুলি দিয়া আছে। প্ৰথম সলিউশনটো আমাৰ হেতু। আৰু দ্বিতীয়টো আছে 30 ml অফ 0.5 মোলাৰ H2SO4 diluted to 500 ml. So, এই দুইটা সলিউশনৰ আমি কি উলিয়াব লাগে আলটিমেটলি মোলাৰিটি উলিয়াব লাগে। সো মই প্ৰথমতে ইনেই শৰ্ট কে একেবাৰে মোলাৰিটিৰ কনসেপ্টটো এটা গুটেখিনি বুজাই থকাটো পসিবল নহয়। মই একদম শৰ্টকে তোমালোকক কৈ লৈছো যে কি হয় মোলাৰিটি মানে যে পাৰ লিটাৰত কিমান মোল সলিউট ডিজলভ হৈ আছে। পাৰ লিটাৰ সলিউশনত কিমান মোল সলিউট ডিজলভ হৈ আছে। সে এইটো এটা সলিউশন 10 লিটাৰ আছে এটা সলিউশন আৰু এই 10 লিটাৰৰ সলিউশনটো ওয়াটাৰত বনাই থোৱা এটা সলিউশন সাপোজ এই 10 লিটাৰ সলিউশনটো ডিজলভ হৈ আছে সাপোজ 5 মোল NaCl। তাৰ মানে তাত মোলাৰিটি কিমান হ'ব মই কি বুলি কলো যে মোলাৰিটি মানে পাৰ লিটাৰত কিমান মোল আছে। যদি 10 লিটাৰত 5 মোল আছে তেলে 1 লিটাৰত কিমান মোলকে পৰিলে ইয়াত 0.5 মোল হয় না। আমি যদি মৌখিকত চুকা আমি এটো আৰু একেবাৰে ইজি এটা ক্যালকুলেশন আমাৰ কাৰণে ক্লাস 12 ৰ ষ্টুডেন্টৰ কাৰণে হয় না। 1 লিটাৰত কিমান আছে উলিয়াবলৈ দিছো 10 লিটাৰত কিমান আছে। সো এটা হেতু যদি বুজি পালো আমি যে পাৰ লিটাৰত কিমান মোল আছে হেতু উলিওৱাকে মোলাৰিটি বুলি কয় তেতিয়াহলে আমি মোলাৰিটি ফৰ্মুলাটো আকৌ বেলেগে মুখস্থ ৰাখিবলগীয়াও নহয়। এনে কবিতা মুখস্থ ৰখা নিচিনাকৈ আমি মুখস্থ ৰাখিব নালাগে হয়নে। সো মোলাৰিটিত আলটিমেটলি কি কৰিব লাগে আমি দেখিলো এটো আমি কেনেকৈ কলো মুখতে ওপৰত কি লিখিম তাৰ মানে নাম্বাৰ অফ মোলস অফ সলিউট নাম্বাৰ অফ মোলস অফ সলিউট আৰু তলত কি লাগে আমাক ভলিউম অফ সলিউশন ইন লিটাৰ। এইটো কি হয় ভলিউম অফ সলিউশন ইন লিটাৰ। So 5/10 যেটি আমি কৰি দিম তাৰ পৰা আমি কি পাই যাও 0.5 ভলিউম অফ সলিউশন ইন লিটাৰ। এতিয়া চাম যে আমাৰ কোৱেশ্চন কেইটাত কি কি তথ্য দিয়া আছে যাৰ ভিত্তিত আমি কি কৰিব পাৰিম ইয়াক এপ্লাই কৰিব পাৰিম। বা মোলাৰিটিৰ আমি আৰু এটা ইকুৱেশন ক্লাস 11ত পাইছিলো m1v1 = m2v2 হেতু এটা বেলেগ কন্ডিশনত আমি এপ্লাই কৰিম। এই সেকেন্ড কন্ডিশনটোত আমি এপ্লাই কৰিম হেতু মই বুজাই দিম কেতিয়া আমি কেনেকৈ এপ্লাই কৰো। এটো এটা সিম্পল ফান্ডা আই হোপ তোমালোকে বুজি পাইছা। যদি নাই পোৱা দেন এই কনসেপ্টটো কিন্তু তোমালোকে প্ৰথমতে ক্লিয়াৰ কৰি লব লাগিব। এতিয়া প্ৰথম কোৱেশ্চনটোৱে আমাক 30 গ্ৰাম অফ কোবাল্ট নাইট্ৰেট হেক্সাহাইড্ৰেট তাৰ মোলাৰিটি উলিয়াবলৈ দিছে যেতিয়া তাক আমি 4.3 লিটাৰ অফ সলিউশনত ডিজলভ কৰিছো। তাৰ মানে ভলিউম অফ সলিউশন ইন লিটাৰটো আমাক দিয়াই আছে। ভলিউম অফ সলিউশন ইন লিটাৰ প্ৰথম কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমাক দিয়াই আছে যে 4.3 লিটাৰ। তাৰ মানে আমি যদি এতিয়া নাম্বাৰ অফ মোলস অফ সলিউট দ্যাট মিন্স নাম্বাৰ অফ মোলস অফ CONO3 6H2O যদি আমি উলিয়াও 30 গ্ৰামত কিমান আছে হেতু ইয়াত বহাই দিলে আমাৰ ইকুৱেশনটো সলভ হৈ যাব। কোৱেশ্চনটো আলটিমেটলি সলভ হৈ যাব হয়নে। সো তেতিয়াহলে আমি প্ৰথমতে নাম্বাৰ অফ মোলস উলিয়াব লাগিব। এতিয়া এই সাবস্টেন্সটো এটা মাস দিয়া আছে আমাক তাৰ পৰা আমি নাম্বাৰ অফ মোলস উলিয়াব লাগে। কেনেকৈ উলিয়াম আমি আগৰ কোৱেশ্চন কেইটাটো সলভ কৰিছিলো। যদি কোনোবাই চোৱা নাই চাব পাৰা ইয়াৰ আগৰ দুটা কোৱেশ্চন আমি সলভ কৰিছো। সো গিভেন মাস বাই মোলাৰ মাস কৰিব লাগিব। তাৰ মানে আমি ইয়াৰ এতিয়া প্ৰথমতে মোলাৰ মাসটো ক্যালকুলেট কৰি উলিয়াই লম। যিবিলাক সাবস্টেন্সৰ আমি মোলাৰ মাস মনত ৰাখিব পাৰো একদম সৰু সৰু যিবিলাক সাবস্টেন্স বা যিবিলাক কমন সাবস্টেন্স যেনেকৈ H2SO4 নাইট্ৰিক এসিড সোডিয়াম হাইড্ৰক্সাইড এই তেনেকুৱা বিলাকৰ মোলাৰ মাস বিলাক কিন্তু আমাৰ মুখস্থ থাকিব লাগিব। ওয়াটাৰ এমোনিয়া এইবিলাকৰ কিন্তু এইবিলাক আমাৰ ইমান মুখস্থ নাথাকে। সো আমি ক্যালকুলেট কৰি উলিয়াই চাব লাগিব। বা কোবাল্ট বা এনেকুৱা বিলাকৰ এটমিক মাস কেতিয়াবা দিয়াও থাকে কোৱেশ্চন বিলাকত ইমান বেছি কমনলি আমাৰ মুখস্থ ৰখা নহয় কাৰণ হয়নে। সো এতিয়া আমি কি উলিয়াম প্ৰথমতে মোলাৰ মাসটো উলিয়াম যাতে গিভেন মাস বাই মোলাৰ মাস কৰি আমি নাম্বাৰ অফ মোলসটো উলিয়াব পাৰো তাত বহাই দিব পৰাকে। সো এতিয়া মোলাৰ মাস অফ কোবাল্ট নাইট্ৰেট হেক্সাহাইড্ৰেট স্যাৰ কেনেকৈ গম পালে ইমান দীঘল নামটো কেনেকৈ মুখস্থ ৰাখিলে
এইটো কোবাল্ট নাইট্ৰেট এইটো দেখি চিনি পাইছো কোবাল্ট আছে এইটো নাইট্ৰেট হয় সো কোবাল্ট নাইট্ৰেট হল নামটো হয়নে বহুতৰ তেনেকুৱা বিলাকো প্ৰবলেম থাকে আকৌ মই হেকাৰণে কৈছো হেক্সাহাইড্ৰেট কেনে গম পালে কেলে আমি ক্লাস 10 ত যে পঢ়িছিলো স্ফটিকা বদ্ধ জল অসমীয়াত ইংলিছত পঢ়িছিলো ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন এনেকে পিছফালে লাগি থাকে হেতুহে লাগি আছে ইয়াত আলটিমেটলি এটো কোবাল্ট নাইট্ৰেটে হয় লগত একিটা ওয়াটাৰ মলিকুল ইয়াত লগ লাগি আছে হয়নে সো এতিয়া ক্যালকুলেট কৰিম মই তলতে লিখিছো দেই এখিনি জায়গাটো মই লৈ ললো কাৰণে সো ইয়াত এটা কি হ'ব কোবাল্টৰ যদি আমি এটমিক মাসটো চাও তেতিয়া হলে এটো হল 58.93 দেন প্লাস একদম ইয়াত জেনেকে আছে মই তেনেকুৱাকে ধৰণে পাতি গৈছো সিস্টেমটো নাইট্ৰজেনৰ মাস হল 14 অক্সিজেন তিনটা আছে আমাৰ অক্সিজেনৰ মাস হল 16 into 3 গুটে ব্ৰেকেট ডালক মাল্টিপ্লাই হৈ আছে 2 ৰে সো 2 মই এনেকে লিখি দিছো বাৰু তেতিয়াও বুজি পাবাই তোমালোকে দেন 6 এতিয়া মই যে কৈছিলো H2O ৰ মাস আমাৰ মুখস্থ থাকিব লাগিব এটো আকৌ বেলেগে হাইড্ৰোজেন অক্সিজেন লিখি নাথাকো আৰু H2O মানে হল 18 ডাইৰেক্ট লিখি দিছো হল এটো ক্যালকুলেট কৰিব লাগিব এটো ক্যালকুলেট কৰি পেলালে পাম আমি 290.93 মই অলৰেডি ক্যালকুলেট কৰি ৰাখিছো কাৰণ এটা কোৱেশ্চনত আমি বহুত সময় কটাব নোৱাৰো 290.93 তোমালোকে এই স্কিল বিলাক ডেভেলপ কৰি লবলে ট্ৰাই কৰিবা যিমান পাৰা স্পিডত এই ক্যালকুলেশন বিলাক যাতে কৰিব পাৰা এক্সামত হয়নে বেলেগ বেলেগ ভিডিও চাব পাৰা বেলেগ বেলেগ শৰ্ট ট্ৰিক ইউটিউবতো বিচাৰিব পাৰা সো কিন্তু ক্যালকুলেটিং এবিলিটিটো তোমালোকে বহাই লব লাগিব এক্সামৰ কাৰণে সো ইমান পালো আমি কি মোলাৰ মাস হৈ গল মোলাৰ মাসটোক আমি গ্ৰাম পাৰ মোল বুলি লিখিব পাৰো কিয়নো মোলাৰ মাস মানে কি পাৰ মোলৰ মাস হয়নে সো গ্ৰাম পাৰ মোল বুলি লিখিলো এনেকে এতিয়া নাম্বাৰ অফ মোলস উলিয়াব পাৰিম আমি এটো a টু ক্যালকুলেট কৰি আছো দেই আমি প্ৰবলেম a এ দুটা আছে নহয় a আৰু b সো a টু কৰি আছো এটা নাম্বাৰ অফ মোলস উলিয়াম কেনেকে গিভেন মাস কিমান আছে গিভেন মাস আমাৰ কিমান আছে গিভেন মাস আমাৰ আছে 30 গ্ৰাম হয়নে সো 30 গ্ৰাম বাই 290.93 গ্রাম পার মোল এটো মোল ওলাব লাগে ন আমাৰ নাম্বাৰ অফ মোল ওলাব না এতিয়া ওলাব ধুনিয়াকে গ্রাম গ্রাম ক্যান্সেল যাব পার মোল তো মোল হৈ যাব সো কিমান মোল ওলাব আমাৰ মোল ওলাব 0.103 মোল 0.103 মোল ওলাব তেতিয়া আমি পাই গলো আৰু ফৰ্মুলাটোত বহাই দিব পৰাকে বাকিখিনি therefore molarity হে উলিয়াব লাগে এতিয়া ইয়াতে পাতি দিছো মই therefore molarity এটা number of moles of solute or জায়গাত আমি কিমান পাই গলো number of moles of solute পাই গলো আমি কিমান মোল 0.103 মোল ক্যালকুলেট কৰিব লাগিব এখিনি নিজে ধুনিয়াকে আৰু ক্যালকুলেট কৰিলে ইয়াৰ পৰা পাবা 0.03 মোল পাৰ লিটাৰ আৰু মোল পাৰ লিটাৰটো কি হয় মোলাৰিটিৰ ইউনিট এতিয়া মোল পাৰ লিটাৰ বুলি নিলিখি ইয়াত কেলে এম লিখিছে ইয়াত দেখিছা এম লিখিছে এই কোৱেশ্চনটোত মোলাৰ হয়নে মোলাৰিটিৰ এটো হল সিম্বল মোলাৰিটি বুজোৱাৰ ক্যাপিটেল এম টো কিন্তু ইউনিট বুলি কলে আমি কি লিখিম মোল পাৰ লিটাৰ এটা তাৰ জায়গাত আমি ক্যাপিটেল এম বুলিও লিখি দিব পাৰো প্ৰপাৰলি যত তোমাক ইউনিট বুলি খুদা নাই নহয় ইয়াত এটো আমাক মোলাৰে বুজাব আৰু মোলাৰ বুলি লিখি দিয়া মানে তাৰ মিনিং হল মোল পাৰ লিটাৰে মোল পাৰ লিটাৰটো ইউনিট মোলাৰিটিৰ আৰু মোলাৰিটিৰ সংকেতটো বা মোলাৰিটিক সিম্বলাইজ কোনে কৰে ক্যাপিটেল এম এৰে বুজিলানে মোলাৰ বুলি আমি বুজি পাও তাৰমানে যেটা ক্যাপিটেল এম বুলি লিখি থোৱা থাকে ওকে সো এটো পাই গলো আমি ইমান মোল প্ৰথম কোৱেশ্চনটো আমাৰ সলভ হৈ গল নেক্সট B2 গুৰুত্ব দিবা দেই B2 সোয়া কি কৈছে আমাক যে 30 ml of 0.5 molar H2SO4 diluted to 500 ml এটা আমি কোৱেশ্চনটো বুজি পাব লাগিব প্ৰথমতে যে কোৱেশ্চনটো আমাক কি কৈছে কোৱেশ্চনটো আমাক এনেকুৱা এটা ধৰণৰ কথা কৈছে সোয়া যে এটা সলিউশন আছে সলিউশনটো লাগিলে 100 লিটাৰ থাকক 200 লিটাৰ থাকক 150 লিটাৰ থাকক হেতলৈ কথা নাই সলিউশন এটা আছে সলিউশনটোত H2SO4 ৰ মোলাৰিটি হল 0.5 মোলাৰ এই সলিউশনটো কিমান আছে হেতু মেটাৰ নকৰে হলনে যিমান আছে আছে আৰু ইয়াৰ পৰা কিন্তু আমি কি কৰিছো ইয়াৰ পৰা কিমান লৈছো 30 ml লৈ লৈছো এই 0.5 মোলাৰ সলিউশনটোৰ পৰা এটো যিমান আছে আছে তাৰ পৰা আমি 30 ml জুখি লৈ ললো জুখি লৈ আমি বেলেগ এটা বিকাৰত ললো সে বিকাৰ এটাত ললো সেই 30 ml টো আনি ইয়াত দি দিলো
হল 30 ml টো আনি দি দিলো 30 ml কি হয় এখিনি 0.5 মোলাৰ আনি দি দিলো ইয়াৰ পৰা দি এই 500 ml লৈকে পানী ফিল আপ কৰি দিলো ইয়াত 500 ml লৈকে পানী ফিল আপ কৰি দিলো এটা সলিউশনটো পানী মিক্স হৈ গল ন এই 0.5 মোলাৰ কনসেন্ট্ৰেচনৰ এই সলিউশনটোত আমি পানী এখোপা মিলাই দিলো এতিয়া তাৰ নতুন কনসেন্ট্ৰেচনটো কিমান হল মোলাৰিটিত আমাক হেতু সুধিছে এতিয়া হেই সলিউশনটোৰ নতুন কনসেন্ট্ৰেচনটো কিমান হল পনিয়া কৰি পেলো নাই জানো ইয়াত আছিলে 0.5 মোলাৰ যিমান আছিলে তাৰ পৰা 30 ml ললো বেলেগ এটা বিকাৰলে লৈ তাত পানী এখোপা মিলাই দিলো 500 ml লৈকে সো পনিয়া হৈ গল এতিয়া তাৰ নতুন কনসেন্ট্ৰেচনটো আমাক উলিয়াব লাগে এতিয়া ইয়াত আমি কি এপ্লাই কৰিম জানানে এই যে প্ৰথমটো সলিউশন যেটো আমি জানো অলৰেডি এইটোৰ মোলাৰিটিটোক আমি ধৰিলো m1 বুলি যেটো ভলিউম আমি এই প্ৰথম সলিউশনটোৰ পৰা তালে ট্ৰান্সফাৰ কৰি লৈছিলো এইখিনিক ধৰি ললো আমি v1 বুলি 30 ml লোৱা নাছিলো জানো সো হেতুক ধৰি ললো v1 এটা নতুনকৈ যেটো সলিউশন বনালো হেতু টোটাল কিমান হৈছেগে 500 ml সো এইটুক ললো মই v2 বুলি মই বুলি নহয় এটো ফৰ্মুলাতে আমি তেনেকে লওঁ m1 v1 = m2 v2 যেটো আমাৰ ফৰ্মুলা m1 v1 = m2 v2 এটোক আমি মোলাৰিটিৰ ইকুৱেচন বুলি কওঁ যেটো এনেকুৱা ক্ষেত্ৰত ইউজ কৰো যেতিয়া আমি এটা মোলাৰ সলিউশনৰ পৰা আন এটা বেলেগ মোলাৰ সলিউশন বনাও পানী মিহলি কৰি বা ইয়াত যেনিবা আৰু অলপ সল্ট এড কৰি দিলো কনসেন্ট্ৰেচনটো বঢ়াই দিলো পানী এড কৰা নাই আৰু সলিউট এড কৰি দিলো তেতিয়াও আমি তাৰ মোলাৰিটি উলিয়াব পাৰো হয়নে সো m1 v1 = m2 v2 ফৰ্মুলাটো আমি তেতিয়া মেইনলি তেতিয়া ইউজ কৰিম যেতিয়া আমি ডাইলুট কৰি দিও সলিউশন এটা নতুন কনসেন্ট্ৰেচনটো উলিয়াব ওকে সো এতিয়া এই ফৰ্মুলাটো জাস্ট বহাবহে লাগে আমি m1 v1 = m2 v2 ফৰ্মুলাত এতিয়া আমি ইয়াত m1 কিমান 0.5 মোলাৰ v1 কিমান 30 ml m2 নাজানো আমি উলিয়াব লাগে এটোৰ যে 500 ml কৰি দিয়াৰ পিছত তাৰ মোলাৰিটি কিমান উলিয়াব লাগে আৰু v2 আমি জানো 500 ml সো উলিয়াব লাগে জাস্ট এতিয়া আমি therefore এটো m1 v1 = m2 v2 ফৰ্মুলা ইউজ কৰি দিলে হল since m1 v1 = m2 v2 therefore m2 যদি আমি উলিয়াও এতিয়া ইয়াত কি হ'ব m1 v1 by v2 m1 0.5 v1 30 এটো মহাই দিছো মই দেন v2 আমি কিমান পাইছো 500 সো এইখিনি যেটা ক্যালকুলেট কৰিলে পাবা 0.03 মোলাৰ একচুয়ালি এইটোৰ আনসাৰটো হে 0.03 মোলাৰ হয় দেই মই পটককে কৰি থোৱা কাগজখনৰ পৰা চাওঁতে ভুল কৰিলো আগৰটোৰ আনসাৰটোত মই 0.03 পাতি দিছিলো আগৰটো 0.03 নহয় আগৰটো 0.024 হ'ব লাগিছিল একেবাৰে লাষ্টৰটো যে লিখিছিলো মোলাৰিটিটো হেতুত অকনমান ভুল হৈছে জাস্ট মোল পাৰ লিটাৰ বুলি লিখা বা এম বুলি লিখা একেটাই কিন্তু এইটোতে ভুল এটা হৈছিল লাষ্টৰটো লিখা হল লাষ্টৰ একেবাৰে আনসাৰটো এইটোৰ যেটো আনসাৰ আছিল হেতু মই আগৰটোত লিখি পালো মানে পটককে একো নাই হেতু তোমালকে শুদ্ধ কৰি লব পাৰিবা সো এনেকে আমি কি কৰিব পাৰো মোলাৰিটি ক্যালকুলেট কৰিব পাৰো এনেকুৱা ধৰণৰ কোৱেচনৰ ক্ষেত্ৰত কিন্তু কোৱেচনটো বুজি পোৱাটো খুবেই বেছি গুৰুত্বপূৰ্ণ ঠিক আছে থ্যাংক ইউ